এভৰিৱান ওয়েলকাম টু ইগোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি এই সম্পূৰ্ণ গণিতৰ এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো এই সিৰিজৰ আমি বহুতখিনি ক্লাছ অলৰেডি কমপ্লিট কৰিলো গোটেইখিনিৰে এখন প্লেলিষ্ট বনোৱা আছে যদি প্ৰথমবাৰৰ কাৰণে কোনোবা ভিডিঅটো চাই আছে তেতিয়াহ'লে সকলোৱে সেই প্লেলিষ্টখন চেক আউট কৰা তাত গোটেইখিনি টপিকৰ আমি একদম টপিক ওয়াইজ ক্লাছবিলাক কৰি আহিছো এতিয়ালৈকে আজিৰ এই ক্লাছটো আমি আৰম্ভ কৰিবলৈ গৈ আছো বেল ৰিঙি আৰু শেষৰটো টপিক হ'ব একচুৱেলি আমি অলৰেডি নাম্বাৰ সিস্টেম চেপ্টাৰটো কমপ্লিট কৰিছো আমি এটা চেপ্টাৰ অলৰেডি কমপ্লিট কৰিছো আৰু সেকেন্ডটো চেপ্টাৰৰ আজি আমাৰ শেষৰটো পাৰ্ট হ'ব এলসিএম আৰু এইচএফ হৈছে আমাৰ সেকেন্ড চেপ্টাৰ আৰু এই সেকেন্ড চেপ্টাৰটোৰ আমাৰ শেষৰটো টপিক মুভিং ইন এ ক্লোজ পাৰ্ট এণ্ড বেল ৰিঙিং এই দুটা টাইপৰ কুৱেশ্যন আজি আমি ডিসকাশন কৰিম বাকি এইকেইটা টাইপৰ কুৱেশ্যন অলৰেডি আমাৰ ইয়াৰে প্ৰিভিয়াস ক্লাছ বিলাকৰ আপলোড হৈ গৈছে হয়তো সকলোৱে ক্লাছ বিলাক কৰি ভাল পাইছে মই কমেন্ট বিলাক দেখিছো সকলোৱে বুজি পোৱা বুলি কৈছে আৰু সেইবিলাক দেখি পেলাই ভালো লাগে obviously আজিও আশা ৰাখিম যদি সকলোৱে বুজি পায় কমেন্ট বক্সত এবাৰ জনাব আদাৰৱাইজ লাইক এটা কৰি দিলেও গম পাই যাম যে ভিডিঅটো বুজি পাইছে লগতে মই জনাই দিও যদি কোনোবাই অনলি মেথছৰ কাৰণে সেইটো মোক সুধি থাকে যে অনলি মেথছৰ কিবা বেটছ আছে জানো ইয়েস যদি তোমালোকে যিকোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা কাৰণ এডিআৰিৰ আমাৰ যিটো মেথছৰ লাহেকে ওয়েটেজ আহিছে বা যিটো মেথছৰ ষ্টেণ্ডাৰ্ড সেইটো ষ্টেণ্ডাৰ্ডৰ ক'ব গ'লে আমি প্ৰতিটো এক্সামৰ কাৰণে সেম লেভেলত পঢ়িলে হৈ যায় আমি এডিআৰি লেভেলত যদি মেথছখিনি গোটেইখিনি জানো তেতিয়াহ'লে আমি যিকোনো এক্সামত এপিয়াৰ কৰিব পাৰো ইনক্লুডিং এপিএসসি এপিএসসি সিসেটৰৰ কুৱেশ্যন বিলাক এডিআৰিৰ আমাৰ মেথছৰ কুৱেশ্যনৰ নিচিনা অলমোষ্ট সিমিলাৰ বহুত বেছি ডিফাৰেন্স নাথাকে বাকি আসাম পুলিচ হোক বা বাকি প্ৰতিটো এক্সামতে মেথছৰ লেভেল অলমোষ্ট সিমিলাৰেই থাকে যদি কোনোবাই অকল মেথছৰ কাৰণে পঢ়িম বুলি ভাবিছে অবভিয়াসলি তোমালোকে এই আনবিটেবল 3.0 বেটছ জয়েন কৰিব পাৰা যত আমাৰ গোল থাকিব মেথছৰ প্ৰতিটো কনসেপ্ট ভালদৰে পঢ়ি পেলাই খতম কৰা লগতে এক্সামৰ অহা প্ৰতিটো মেথছৰ কুৱেশ্যনে সলভ কৰাৰ ওকে লগতে স্টাৰ্ট কৰিছো আজিৰ ক্লাছৰ আমাৰ বেল ৰিঙিং আৰু মুভিং ইন এ ক্লোজ পাথ এই দুটা টাইপৰ কুৱেশ্যন আলোচনা কৰিম এইকেইটা হৈছে ইয়াৰে কুৱেশ্যনৰ ধৰণটো তোমালোকে এবাৰ পঢ়ি চোৱা কুৱেশ্যনত কৈছে তিনিটা ঘণ্টা ক্ৰমে 36 ছেকেণ্ড 40 ছেকেণ্ড আৰু 48 ছেকেণ্ডৰ ব্যৱধানত বাজে সিহঁতে এটা নিৰ্দিষ্ট সময়ত একেলগে বাজিবলৈ আৰম্ভ কৰে সিহঁত প্ৰতি 10 ছেকেণ্ডৰ মূৰে মূৰে একেলগে বাজিব তো কিমান ছেকেণ্ডৰ মূৰে মূৰে সিহঁতে একেলগে বাজিব এইটো হৈছে আমাৰ কুৱেশ্যন সকলো সকলে কুৱেশ্যনটো পঢ়িলা কুৱেশ্যনটো বুজি পালা এতিয়া ইয়াতে যিকেইটা কুৱেশ্যন আছে মই এটা এটা কৈ দেখাই দিছো এইটো ফাৰ্স্ট কুৱেশ্যন এইটো হৈছে আমাৰ সেকেন্ড কুৱেশ্যন তাৰ পাছত এইটো হৈছে আমাৰ থাৰ্ড কুৱেশ্যন তাৰ পাছত আমাৰ এইটো হৈছে ফোৰ্থ কুৱেশ্যন আৰু ইয়াৰে পাছত এইটো ফিফথ মই এটা এটা গোটেইকেইটা এবাৰ দেখাই দিছো এই গোটেইকেইটা কুৱেশ্যন মই যিকেইটা দেখালো এই গোটেইবিলাকে হ'ল তোমালোকৰ হোমৱৰ্ক কাৰণ মই ইয়াতে কুৱেশ্যন অকল কৰাবলৈ অহা নাই কথাটো হ'ল কি আমি প্ৰথমতে কনসেপ্টটো চাও যে এইটো টপিকত কি কি কনসেপ্ট জানিব লাগে লগতে এক্সাম্পল বিলাক মই নিজৰ ফালৰ পৰা এক্সাম্পল দি দিম মই বুজাই দিম যে কেনেকৈ সলভ কৰিব লাগে কিন্তু সলভ কৰাৰ ৰেসপন্সিবিলিটি তোমালোকে নিজৰ ফালৰ পৰাই সলভ কৰিব লাগিব ওকে এতিয়া আহিছো কনসেপ্টৰ পিনে কেনেকুৱা কনসেপ্ট হয় যেতিয়া এক্সামত বেল ৰিঙিংৰ কুৱেশ্যন দিব বেল ৰিঙিং এই বেল ৰিঙিংৰ আমাৰ দুটা কনসেপ্টৰ কুৱেশ্যন আহিব বেল ৰিঙিংৰ আমাৰ যদি কুৱেশ্যনৰ কথা কওঁ কুৱেশ্যন টোটেল তিনিটা থাকিব বেল ৰিঙিংৰ তিনিটা কুৱেশ্যন থাকিব প্ৰথম কুৱেশ্যন আমাক ক'ব যে তিনিটা ঘণ্টা আছে তিনিটা ঘণ্টা এটা 5 মিনিট 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে এটা বেলে কি হয় 5 মিনিটৰ মূৰে মূৰে শব্দ কৰে 5 মিনিট হলে এটা শব্দ কৰে এটা বেল আছে 6 মিনিটৰ মূৰে মূৰে শব্দ কৰে আৰু এটায়ে কি কৰে 10 মিনিটৰ মূৰত শব্দ কৰে এটা কুৱেশ্যনটো হৈছে কিমান মিনিটৰ পাছত এই আটাইকেইটা বেল একেলগে বাজিব এইটো হৈছে প্ৰথম কুৱেশ্যন এক্সামত আমাক কয় যে তিনিটা ঘণ্টা ক্ৰমে 5 মিনিট 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে তেতিয়াহ'লে কিমান সময়ৰ পাছত আটাইকেইটা ঘণ্টা একেলগে বাজিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া এক্সামত আহিব তোমালোকে এই তিনিটা সংখ্যাৰ এলসিএম ল'ব লাগিব এলসিএম কিমান আহিব এলসিএম আহিব 30 মানে আমি কম যে 30 মিনিটৰ পাছত একেলগে বাজিব দ্যাটস ইট একো টান কুৱেশ্যন নহয় মই কুৱেশ্যন বহুত ইজি আমাক যেতিয়াই বেল ৰিঙিংৰ কুৱেশ্যন দিব ঘণ্টা বাজি থকাৰ কুৱেশ্যন দিব আমি সদায় এলসিএম ল'ব লাগে তোমালোকে এই লাইনটো মনত ৰাখিব লাগে যে বেল ৰিঙিংৰ কুৱেশ্যন আহিব এলসিএম ল'ব লাগে কাম খতম এলসিএম ললো এলসিএম আহিছে 30 মিনিট মানে আমি কম যে আটাইকেইটা বেল যদি একেলগে বাজিব বিচাৰে তেতিয়াহ'লে 30 মিনিটৰ পাছত একেলগে বাজিব ওকে ক্লিয়াৰ তো আমি বুজি পালো যে 30 মিনিটৰ পাছত আটাইকেইটা বেল একেলগে বাজিব তাৰে পাছত আমাৰ নেক্সট কি আছে তাৰে পাছত যদি চাও বেল ৰিঙিংৰ আমি গম পালো যে 30 মিনিটৰ পাছত একেলগে বাজিব তাৰে পাছত আমাৰ কি আহিব এইটো কুৱেশ্যনৰে অলপমান এটা বেলেগ ভাৰ্জন থাকিব এইটো কুৱেশ্যনক অকনমান এক্সামত চেঞ্জ কৰি পেলাই দিব কি চেঞ্জ কৰি পেলাই দিব কেতিয়াবা আমাৰ এক্সামত এনেকুৱাও কথা ক'ব যদিহে ৰাতিপুৱা 10 বজাত যদি আটাইকেইটা বেল একেলগে বাজিছিল তেতিয়াহ'লে নেক্সট কেতিয়া আৰু একেলগে বাজিব
আমাক এইবিলাক কথাও ক'ব। যদি ৰাতিপুৱা 10 বজাত একেলগে বাজিছিল তেতিয়াহ'লে আৰু কেতিয়া একেলগে বাজিব? কুৱেশ্যন আমাৰ এতিয়া এনেকুৱা হ'ব যে তিনিটা ঘণ্টা ক্ৰমে 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। যদিহে আটাইকেইটা ঘণ্টা ৰাতিপুৱা 10 বজাত একেলগে বাজিছিল তেতিয়াহ'লে কিমান সময়ত আকৌ একেলগে বাজিব? এইটো হৈছে আমাৰ দ্বিতীয়টো কুৱেশ্যন। এইটো কুৱেশ্যনত আমাক কি কৈছে? আমাক তিনিওটা ঘণ্টা কিমান টাইমত বাজিব কৈ আছে। যে 30 মিনিটৰ পাছত বাজে। ওকে 30 মিনিটৰ পাছত বাজে। এইটো হৈছে প্ৰথম কুৱেশ্যনৰ এনসাৰ যে আমাক কৈছিলে চিম্পলি যে কিমান সময়ত কিমান সময় পাছত বাজিব। আমি কম 30 মিনিট। যদি আমাক এনেকুৱা টাইম দিয়া থাকে যে ৰাতিপুৱা 10টাত বাজিছিল তেতিয়াহ'লে নেক্সট কেতিয়া বাজিব? এইটো ক্ষেত্ৰত আমি 10টাৰ পাছত কেতিয়া বাজিব? 30 মিনিট পাছত মানে 10:30ত। মানে যদি 10টা বজাত একেলগে বাজিছিল মানে 10:30ত আকৌ সিহঁতে একেলগে বাজিব। তাৰে পাছত ইয়াৰে পাছত যদি কওঁ ইয়াৰে পাছত 11টা বজাত বাজিব। তাৰ পাছত 11:30ত বাজিব। এনেকুৱা হ'ব ন? তো আল্টিমেটলি আমাক এক্সামত এইবিলাক কথাও ক'ব পাৰে যে যদিহে আটাইকেইটা বেল ৰাতিপুৱা 10টা বজাত বাজিছিল তেতিয়াহ'লে আৰু কেতিয়া বাজিব? আমি কি কৰিম? 30 মিনিট এটা লগ লগাই দিম, বেলেগ একো নকৰোঁ। আমি চিম্পলি ইয়াতে কি কৰিম? আমি চিম্পলি ইয়াতে 30 মিনিট এটা লগ লগাই দিম আৰু লগ লগাই দিয়াৰ লগে লগে আমাৰ যিটো আহিব সেইটোৱে হৈ যাব আমাৰ ইয়াতে ফাইনেল এনসাৰ। ওকে ক্লিয়াৰ? এইখিনিলৈকে বুজিলো যে ছেকেণ্ড টাইপৰ কুৱেশ্যনত কি হয় আমাক স্পেচিফিকেলি এটা টাইম দিয়া থাকে আৰু টাইম দিয়া থাকিলে আমি কি কৰো টাইম যিটো দিয়া থাকিব সেই টাইমটো আমি যিটো টাইমত আমাৰ একেলগে বজা বুলি কৈছে যেনেকৈ 10টা বজাত একেলগে বাজিছিল তাৰে পাছত সেই 30 মিনিটে যোগ কৰি দিছো অৰ্থাৎ 10:30 বজাত। এতিয়া নেক্সট আৰু থাৰ্ড টাইপৰ কুৱেশ্যনটো কি 3 নম্বৰ টাইপৰ কুৱেশ্যন এনেকুৱা আমাক কেতিয়াবা এনেকুৱাও কথা ক'ব যে তিনিটা ঘণ্টা ক্ৰমে 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। তিনিটা ঘণ্টা ক্ৰমে 6 মিনিট, 10 মিনিট, 6 মিনিট, 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। ঠিক আছে? 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। যদিহে আটাইকেইটা ঘণ্টা ৰাতিপুৱা 10 বজাত একেলগে বাজিছিল তেতিয়াহ'লে 12 বজালৈকে ৰাতিপুৱা 10 বজাত যদি একেলগে বাজিছিল তেতিয়াহ'লে 12 বজালৈকে কিমান বাৰ একেলগে বাজিব? এইটো হৈছে আমাৰ তৃতীয়টো কুৱেশ্যন। যদি লিখিব বিচৰা তোমালোকে লিখিব পাৰা। তোমালোকে তিনিওটা কুৱেশ্যন লিখিও ল'ব পাৰা। প্ৰথম কুৱেশ্যনটো এনেকুৱা হ'ব, লেংগুৱেজটো তোমালোকে তেতিয়া বুজি পাবা কি হয়। তিনিটা ঘণ্টা ক্ৰমে 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। তেতিয়াহ'লে কিমান সময়ৰ পাছত আটাইকেইটা একেলগে বাজিব? এইটো হৈছে প্ৰথম কুৱেশ্যন। এতিয়া 2 নম্বৰ কুৱেশ্যন লিখি লোৱা। 2 নম্বৰ কুৱেশ্যন এনেকুৱা হ'ব, তিনিটা ঘণ্টা ক্ৰমে 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। যদিহে আটাইকেইটা ঘণ্টা 10 বজাত একেলগে বাজিছিল তেতিয়াহ'লে আকৌ কেতিয়া একেলগে বাজিব? আকৌ কেতিয়া একেলগে বাজিব? হ'ল 3 নম্বৰ কুৱেশ্যন। তিনিটা ঘণ্টা ক্ৰমে 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। যদিহে আটাইকেইটা ঘণ্টা ৰাতিপুৱা 10 বজাত একেলগে বাজিছিল তেতিয়াহ'লে 12 বজালৈকে কিমান বাৰ একেলগে বাজিব? ঠিক আছে? 10 বজাৰ পৰা 12 বজালৈকে কিমান বাৰ একেলগে বাজিব? এইটো হৈছে তৃতীয় কুৱেশ্যন। চতুৰ্থ কুৱেশ্যনটো লিখা। চতুৰ্থ কুৱেশ্যন এনেকুৱা হ'ব, তিনিটা ঘণ্টা 5 মিনিট, 6 মিনিট আৰু 10 মিনিটৰ অন্তৰালত বাজে। যদিহে আটাইকেইটা ঘণ্টা 10 বজাত একেলগে বাজিছিল তেতিয়াহ'লে 10 বজাৰ পৰা 12 বজাৰ ভিতৰত কিমান বাৰ একেলগে বাজিব? এই চাৰিটা কুৱেশ্যন মানে এই চাৰিটা টাইপছ মানে একচুৱেলি এক্সামত এই চাৰিটা ধৰণৰ কুৱেশ্যন আহিব। অবভিয়াছলি ডাটাবিলাক চেঞ্জ হ'ব, ডাটাবিলাকৰ লগত মই ক'ব লগা একো নাই। ইয়াতে 10 বজাত বুলি কৈছে, এক্সাম 12 বজাত বুলি ক'ব পাৰে, 2টা বজাত বুলি ক'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু লেংগুৱেজ এইখিনিয়ে থাকিব বা চল্ভ কৰা টেকনিক এইকেইটাই থাকিব। ইয়াতে যদি আমাক নৰ্মেলি কয় যে কিমান সময়ৰ পাছত ৰিপিট হ'ব তেতিয়াহ'লে এলচিএমটোৱে এনসাৰ। যদি আমাক কয় যে যদি 10টা বজাত বাজিছিল নেক্সট কেতিয়া বাজিব আমাৰ যিমানটো এলচিএম আছে সেই এলচিএমটো যোগ কৰি দিবা। 10টা বজাত বাজিছিল তাৰপিছত আৰু 30 মিনিট পাছত মানে 10:30 তেনেকে আমি গম পাম। তাৰে পাছত যদি আমাক কয় যে 10টা বজাৰ পৰা 12 বজালৈকে কিমান বাৰ বাজিব তেতিয়াহ'লে আমাৰ এনসাৰটো এনেকুৱা হ'ব। ৰাতিপুৱা 10টা বজাত বাজিব এবাৰ, 10:30 বজাত বাজিব, 10.5 বুলি ক'লো। তাৰপিছত 11টা বজাত বাজিব, তাৰপিছত 11:30টাত বাজিব, হয়নে? তাৰপিছত 11:30টাত বাজিব। তাৰপিছত 12টা বজাত বাজিব, হয়নে নাই? 10টা বজাত বাজিব, 10:30টা বজাত বাজিব, 11টা বজাত বাজিব, 11:30টা বজাত বাজিব, তাৰপিছত 12টা বজাত বাজিব। আল্টিমেটলি আমাৰ টোটেল কিমান বাৰ আছিল ইয়াতে? 1, 2, 3, 4, 5 বাৰ। মানে 5 বাৰ বাজিব। যদিহে কুৱেশ্যনত কয় যে 10টা বজাত যদি একেলগে বাজিছিল তেতিয়াহ'লে 12 লৈকে বুলি ক'লে মানে 10 বজাৰ পৰা 12 বজালৈকে। তেতিয়াহ'লে আমি 10 বজাতটোও ধৰিম যে 10 বজাৰ একবাৰ বাজিছিল, 12টা বজাৰ এবাৰ বাজিছিল সেইটোও ধৰিম। বুজিলা? কিন্তু যদি আমাক কয় যে 10টা বজাৰ পৰা 12 বজাৰ ভিতৰত ইন বিটুইন বুলি একচুৱেলি কয় কুৱেশ্যনৰ এইটো ইন বিটুইন
10টা বজাৰ পৰা 12 বজাৰ ভিতৰত ইন বিটুইন বুলি ক'লে আমি কি কেলকুলেট কৰিম ইয়াতে ইন বিটুইন বুলি ক'লে আমি কেলকুলেট কৰিম 10:30 বজাত বাজিছিল 10:30 11টাত বাজিব তাৰপিছত আমি 11:30 বজাত মানে টোটেল 3বাৰ বাজিব যদি ইন বিটুইন বুলি কয় যে 10টা বজাৰ পৰা 12 বজাৰ ভিতৰত কিমান বাৰ একেলগে বাজিব তেতিয়াহ'লে আমাৰ এনসাৰ আহিব 3বাৰ একেলগে বাজিব এইখিনি বস্তুৰ ওপৰতে তোমালোকে গুৰুত্ব দিব লাগে এই 4টা কোৱেশ্চন যদি তোমালোকে বুজি পালা এক্সামত কেতিয়াও তোমালোকৰ কোৱেশ্চন ভুল নহয় কেতিয়াও ভুল নহয় তো এই 4টা কোৱেশ্চন হৈছে আমাৰ বেল ৰিঙিঙৰ লগত ৰিলেটেড এই 4টা কোৱেশ্চন আশা কৰো সকলোৱে বুজি পালা এবাৰ কমেন্ট বক্সত জনাবা যে বুজি পালো আৰু এনসাৰ বিলাক ইয়াতে যিমানটা কোৱেশ্চন আছে গোটেইকেইটা এনসাৰ বিলাক কমেন্ট বক্সত জনাব লাগে মই তোমালোকক এনসাৰ এটা কাৰেক্ট হৈছে নে ৰং হৈছে মই কমেন্ট বক্সতে এনসাৰ দি দিম ঠিক আছে ৰিপ্লাই কৰি দিম মই তো তোমালোকে এনসাৰ কৰা দুদিনমান সময় ল'ম দুদিন পাছত মই ৰিপ্লাই কৰি দিম চ' একদম চিন্তা নাই সকলোৱে এনসাৰ কৰক প্ৰথমতে এনসাৰটো দি নিদিও প্ৰথমতে সকলোৱে এনসাৰ কৰক তাৰপিছত আমি এনসাৰটো তাৰে কৰি দিম এতিয়া এইটো হ'ল বেল ৰিঙিঙৰ আৰু এই 4টা হ'ল বেল ৰিঙিঙৰ ভিতৰৰ তাৰ টাইপস এটা নেক্সট আমাৰ আহিব মুভিং ইন এ ক্লোজ পাথ এইটো কি হয় মুভিং ইন এ ক্লোজ পাথ মানে কেনেকুৱা আমাক ক'ব এটা সাৰ্কুলাৰ ফিল্ড এখন আছে ঠিক আছে এখন ফিল্ড এখন আছে এটা এই ফিল্ডৰ এনেকৈ চাৰিওফালে মানুহে দৌৰি আছে ঠিক আছে মানুহে দৌৰি আছে আমাক ক'ব তিনিজন মানুহ আছে সাপোজ তিনিজন মানুহ আছে এজন মানুহে এটা ৰাউণ্ড কমপ্লিট কৰিবলৈ 10 মিনিট সময় লয় আন এজন মানুহে 12 মিনিট সময় লয় আৰু এজন মানুহে 15 মিনিট সময় লয় আমাক এতিয়া ক'ব সিহঁতে কিমান সময়ৰ পাছত একেটা জেগাতে লগ হ'ব এইটো হৈছে কুৱেশ্চন আমাক ক'ব তিনিজন মানুহ আছে ঠিক আছে আমাক ক'ব তিনিজন মানুহ আছে তিনিজন মানুহে কি কৰিছে তিনিজন মানুহে 10 মিনিট 12 মিনিট আৰু 15 মিনিটত এটা কমপ্লিট ৰাউণ্ড এটা কমপ্লিট কৰে এটা পাক এটা সম্পূৰ্ণ পাক এটা দৌৰি পেলাই কি কৰে সমাপ্ত কৰে এটা কুৱেশ্চনটো এনেকুৱা যদিহে সিহঁতে এটা জেগাৰ পৰা চাব এইখিনি জেগাৰ পৰা দৌৰা আৰম্ভ কৰিছে ইয়াৰে পৰা দৌৰিছে আৰম্ভ কৰিছে একেটা জেগাৰ পৰা আৰম্ভ কৰিব দৌৰা কৰি পেলাই এনেকে দৌৰি আছে তো সিহঁতে কিমান সময়ৰ পাছত সিহঁতে গোটেই কেইজনে এটা লাইনতে এনেকৈ থিয় হ'ব মানে লগ পাব আটাইকেইজনে মই এইটো কোৱা নাই যে দুজন লগ হ'ল বাকী এজন ক'ৰবাত বেলেগৰ আছে তেনেকুৱা নহয় তিনিওজন একে জেগাতে ইয়াতে মোৰ এজন আছে ইয়াতে মোৰ এজন আছে তিনিওজন একেলগে তেনেকুৱা কেতিয়া হ'ব তো এইটো কুৱেশ্চনত আমাক কয় এইটোক আমি কওঁ মুভিং ইন এ ক্লোজ পাথ মানে ঘূৰণীয়া পথ এটা দৌৰি আছে এইটো ক্লোজ ন বন্ধ ৰাস্তা এটা কাৰণ তুমি যিমানে দৌৰি নাথাকে এই ৰাউণ্ডটো তুমি বাহিৰত গুচি যাব নোৱাৰা হয় তো এনেকুৱা যেতিয়া কথা ক'ব তেতিয়া আমি কি কৰিব লাগে আকৌ এই ডাটাখিনিৰ যিখিনি ডাটা ইয়াতে গিভেন আছে তাৰ আমি এলচিএম ল'ব লাগে ঠিক আছে আৰু ইয়াৰে এলচিএম কিমান আহিব 60 মানে 60 মিনিটৰ পাছত 60 মিনিটৰ পাছত যদি 60 মিনিট সিহঁতে দৌৰে তেতিয়া 60 মিনিটৰ পাছত গোটেই কেইজনে একেটা জেগাতে লগ হ'ব ঠিক আছে কেনেকে হ'ব চাবা নেকি এবাৰ ঠিক আছে সকলোৱে ভালদৰে চোৱা যদি ইহঁতে এই 10 মিনিট যোনে লয় এক পাক দৌৰোতে কিমান লয় 10 মিনিট তো চোৱা 10 মিনিট পাছত কি হ'ব 10 মিনিট পাছত এক পাক দৌৰি এইখিনি পাব আৰু 10 মিনিট পাছত আৰু এইখিনি আৰু 10 মিনিট পাছত মানে চাবা দেই 10 মিনিট 20 মিনিট হ'ল 30 মিনিট হ'ল 40 মিনিট হ'ল 50 মিনিট হ'ল 60 মিনিট হ'ল 60 মিনিটত 6 পাক দৌৰিলে তো প্ৰথম ল'ৰাজনে 60 মিনিটত 6 পাক দৌৰিলে হ'ল 6 পাক দৌৰি পেলাই এতিয়া এইখিনি জেগা পাইছে নেক্সট 12 মিনিটত কোনে কি কৰে এপাক দৌৰিব ন তো 12 মিনিট পাছত ইয়াৰে পৰা আহি পেলাই এনেকে এইখিনি পালে আকৌ 12 মিনিট পাছত এইখিনি মানে 24 মিনিট হ'ল 12 3 গুণ 37 12 4 গুণ 48 মিনিট 12 5 গুণ 60 মানে 60 মিনিটত 5 পাক দৌৰিব কোনে এই দ্বিতীয় ল'ৰাজনে এতিয়া 3 নম্বৰ ল'ৰাজনে 15 মিনিট ল'ব তো ইয়াৰে পৰা ইয়ালৈকে আহোতে 15 মিনিট আৰু এপাক দৌৰিব 30 মিনিট হ'ল আৰু এপাক দৌৰিব 45 মিনিট আৰু এপাক দৌৰিলে 60 মিনিট মানে এইখিনি জেগা পাই যাব মানে কিমান পাক দৌৰিলে 4 পাক তো তিনিওজনে মানে 60 মিনিট পাছত এইখিনি জেগা পাই যাব আৰু আৰম্ভণি জেগাত তো এইটোৱে হৈ গ'ল আমাৰ ষ্টাৰ্টিং পইণ্ট আৰু 60 মিনিটৰ পাছত এটা পইণ্টতে লগ হ'ব এইটোৱে হৈ গ'ল আমাৰ এনসাৰ বুজি পালা এতিয়া এইটো কুৱেশ্চনৰ লগত সংগতি ৰাখি আমাৰ এই মুভিং ডাইৰেকশ্যন বা ডিষ্টেন্সৰ ওপৰত সংগতি ৰাখি আৰু এটা কুৱেশ্চন এক্সামত আহে সেইটো কেনেকুৱা হয় কেতিয়াবা আমাক কয় যে দুজন ল'ৰাই এটা ৰাস্তা এটাৰে এনেকৈ মুভ কৰি আছে গতি কৰি আছে দুজন ল'ৰাই এনেকৈ গৈ আছে এটা ৰাস্তাৰে গৈ আছে চিধাকৈ এজনৰ স্পীড হৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে আৰু এজনৰ স্পীড হৈছে 15 কিলোমিটাৰ প্ৰতি ঘণ্টা আমাক কুৱেশ্চনত ক'ব সিহঁতে কিমান মিনিমাম দূৰত্ব যাব লাগিব যাতে সিহঁতে একেটা জেগাতে লগ হয় আমাক তেনেকুৱা কুৱেশ্চনো কেতিয়াবা কৰে ইয়াতে আমাৰ কুৱেশ্চন আছে চাগে মষ্ট প্ৰবাবলি কুৱেশ্চনৰ লেংগুৱেজটো ইয়াতে আছে তোমালোকে লেংগুৱেজটো চাব পাৰিবা ওকে এইটোতো নহয় বাৰু এইটো নহয় ঠিক আছে ইয়াতে বাৰু কুৱেশ্চনটো মেনশ্যন নাই কিন্তু ইয়াতে ডিষ্টেন্সৰ যিটো কুৱেশ্চন হয় বহুত বেছি কমপ্লিকেটেড নহয় ইজিয়ে হয় একচুৱেলি কি হয় আমাৰ তোমালোকে এইটো 10 চেণ্টিমিটাৰ লৈ লোৱা তেতিয়া বুজিবলৈ ইজি হ'ব
10 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ সাপোজ দুজন ল'ৰা আছে ঠিক আছে দুজন ল'ৰাৰ এজন ল'ৰাই যেতিয়া এখোজ দিলে 10 সেন্টিমিটাৰ যায় আন এজন ল'ৰাই এখোজ দিলে 15 সেন্টিমিটাৰ যায় ঠিক আছে এখোজ যেতিয়া দিব 10 সেন্টিমিটাৰ যাব এজন ল'ৰাই আৰু এজনে কি কৰিব 15 সেন্টিমিটাৰ যাব আমাক ক'ব সিহঁতে মিনিমাম কিমান দূৰত্ব যাব লাগিব যাতে সিহঁতে সেই দূৰত্বখিনি কমপ্লিট ষ্টেপত সমাপ্ত কৰিব পাৰে কমপ্লিট ষ্টেপ মানে কেনেকুৱা কমপ্লিট ষ্টেপ মানে এনেকুৱা চাবা দেই এইজন হৈছে এজন ল'ৰা ঠিক আছে খোজকাঢ়ি আছে হাত এই দুখন হাঁহি হাঁহি গৈ আছে একদম চকু টকু লগাই দিলো চুলিও অলপ লগাই দিলো ন চুলিও অলপ লগাই দিছো অকে তো এতিয়া এই ল'ৰাজনে সাপোজ এইখিনি এখোজ যেতিয়া দিয়ে ন এইটো 10 সেন্টিমিটাৰ যাব এখোজত 10 সেন্টিমিটাৰ যাব আৰু এখোজ গলে কিমান যাব আৰু এখোজ গলে আৰু 10 সেন্টিমিটাৰ যাব ন এনেকৈ 10 সেন্টিমিটাৰ যাব আৰু এখোজ গলে কি হ'ব আৰু 10 সেন্টিমিটাৰ যাব এতিয়া ধৰি লোৱা এই ল'ৰাজনক মই যদি কৈ দিওঁ যে 25 সেন্টিমিটাৰ যাব লাগে ল'ৰাজনে যাব পাৰিবনে 25 সেন্টিমিটাৰ মানে কি ইয়াৰে পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ ইয়াৰে পৰা ইয়ালৈকে 20 সেন্টিমিটাৰ এতিয়া আৰু নেক্সট কিমান যাব লাগিব 5 সেন্টিমিটাৰহে যাব লাগিব তো 5 সেন্টিমিটাৰ যাবলৈ হলে ল'ৰাজনে এনেকৈ গৈ পেলাই কমপ্লিট খোজটো দিব নোৱাৰে অলপমান কমাই আনিব লাগিব হয়নে মই এনেকৈ যদি এটা খোজ দি গুচি যাওঁ এটা খোজত মই এইখিনিলৈকে আহিলো আৰু এটা খোজত মই এইখিনিলৈকে আহিছো এই যে এটা ষ্টেপত আহিছো যদি মই এনেকুৱা 5 সেন্টিমিটাৰ হলে মানে কমকৈ যাব লাগিব এনেকৈ অলপমান আগুৱাই আহিব লাগিব যিটো মোৰ নেচাৰেল খোজ কঢ়াৰ যিটো ডিষ্টেন্স সেই ডিষ্টেন্সটো যাব নোৱাৰিম মই কমাব লাগিল ন তো আমাক কুৱেশ্যনত কি ক'ব যদি এজন ল'ৰাই 10 সেন্টিমিটাৰ যায় এজনে যদি 15 সেন্টিমিটাৰ যায় তেতিয়াহ'লে কিমান মিনিমাম ডিষ্টেন্স যাব লাগিব যাতে কোনো এনেকুৱা কমকৈ যাব লগা নহয় চবে পাৰফেক্টলি কমপ্লিট কৰিব পাৰে সাপোজ মই ইয়াৰে পৰা ডাইৰেক্টলি এনেকৈ এটা খোজ দিলো ঠিক আছে এইখিনি আহি পাইছো আৰু মই এইখিনি যাবলৈকে এনেকৈ দুখোজতো যাব পাৰো এখোজ দুখোজ সেই একেখিনি জেগাই পইণ্টটো বুজিলা তো এনেকুৱা ধৰণৰ মিনিমাম ডিষ্টেন্স কিমান হ'ব লাগিব সেইটো কুৱেশ্যন আমাক কৰে কুৱেশ্যনটো অকণমান আইডিয়া পালা ইয়েছ কুৱেশ্যনটো আমি বুজি পালো অকণমান তো এই ল'ৰাজনে যদি 30 সেন্টিমিটাৰ যাব বিচাৰে তেতিয়া কথা নাই আৰু এখোজ দিলে কি হ'ব আৰু এখোজ দিলে 30 সেন্টিমিটাৰ যাই পাব হয়নে আৰু এখোজ যদি দিয়ে 30 সেন্টিমিটাৰ গৈ যাব ইয়াৰ পৰা 10 আৰু 10 আৰু 10 30 সেন্টিমিটাৰ হ'ব এতিয়া যদি দুজন ল'ৰা আছে 10 আৰু 15 আমি এই দুটাৰ কি ল'ম এনেকুৱা যদি মিনিমাম ডিষ্টেন্স বুলি কয় আগতে মই আলোচনা কৰিছো যেতিয়া এক্সামত এনেকুৱা শব্দ হ'ব ন যে ফাইণ্ড দ্য মিনিমাম ডিষ্টেন্স মিনিমাম মানে কি মিনিমাম মানে কম আৰু এলচিএম মানে কি এলচিএম মানে হৈছে লিষ্ট কমন মাল্টিপল আৰু এই এলচিএমৰ যোনটো লিষ্ট শব্দ আছে ন এলচিএমৰ এই লিষ্ট শব্দটোৱে এলচিএমৰ এই লিষ্ট শব্দটোৱে আমাক সদায় এটা বস্তুৱে বুজায় যে লসাগু উলিয়াব লাগে লিষ্ট শব্দটোৱে কি বুজায় সৰু সংখ্যা উলিয়াব লাগে সৰু সংখ্যা লিষ্ট মানে সৰু তো সেইকাৰণে কুৱেশ্যনত যেতিয়া সৰু সংখ্যা বুলি ক'ব মানে এলচিএমে হ'ব তো ইয়াতে আমি কি কৰো ইয়াতে যদি আমি 10 আৰু 15 লসাগু উলিয়াও কিমান আহিব এলচিএম এলচিএম আহিব 30 মানে মিনিমাম সিহঁতে 30 সেন্টিমিটাৰ যাব লাগিব তো মই ধৰি ললো ইয়াৰে পৰা ইয়ালৈকে 30 সেন্টিমিটাৰ তো কি হ'ব চাবা দেই ইয়াৰে পৰা ইয়ালৈকে যাব 10 20 30 হ'লনে ঠিকে আছে মই ঠিকে লিখি আছো নে ইয়েছ মই ঠিকে লিখি আছো মই কি কৰিছো ইয়াৰে পৰা ইয়ালৈকে 30 সেন্টিমিটাৰ কাৰণ চোৱা এখোজ যাব 10 সেন্টিমিটাৰ আৰু এখোজ যাব 10 আৰু এখোজ যাব 10 সেন্টিমিটাৰ 30 হৈ গ'ল 15 সেন্টিমিটাৰ যোৱা মানুহজনে কি হ'ব ইয়াৰে পৰা ডাইৰেক্ট ইয়াতে তাৰ পৰা ইয়াতে ডাইৰেক্ট মানে 15 সেন্টিমিটাৰ খোজ দিয়া মানুহজনেও দুখোজ দিলে এইখিনি পাব আৰু এইজন মানুহে 3 খোজ দিলে পাব আৰু ইহঁতে কোনো এজন মানুহে এনেকুৱা কৰিব লগা হোৱা নাই যে মই আৰু যদি অলপ গুচি যাম মই আগুৱাই যাম তেনেকুৱা হোৱা নাই পাৰফেক্টলি এইটো জেগা যাই পাব সকলোৱে তো এইটো হৈছে মিনিমাম ডিষ্টেন্স যিটো ইহঁতে যাবই লাগিব তেতিয়াহে ইহঁতে পাৰফেক্টলি ইহঁতে কমপ্লিট কৰিব পাৰিব ঠিক আছে এইটো হৈছে ডিষ্টেন্সৰ এটা কনচেপ্ট যিটো আমি এলচিএম উলিয়াব লাগে সদায় মনত ৰাখিবা বেল ৰিঙিঙৰ কুৱেশ্যন আহক মুভিং ইন এ ক্লোজ পাথৰ কুৱেশ্যন আহক এনেকুৱা ডিষ্টেন্স কভাৰ কৰাৰ কুৱেশ্যন আহক সব এলচিএম ঠিক আছে এইচচিএফ কিহৰ উলিয়াব লাগে এইচচিএফ উলিয়াব লাগে আমি মেজাৰমেন্ট ৰিলেটেড কুৱেশ্যন মেজাৰমেন্ট মানে কি মেজাৰমেন্টৰ এতিয়া কুৱেশ্যনটো ভালদৰে বুজি লোৱা এটা এতিয়া নেক্সট টাইপ আহিব আমাৰ মেজাৰমেন্ট ৰিলেটেড এইটোক কয় মেজাৰমেন্ট ৰিলেটেড মেজাৰমেন্ট জুখিব লাগে কি জুখিব লাগে ইয়াতে দুটা কাইণ্ডৰ কুৱেশ্যন থাকিব এজন দোকানী আছে দোকানীজনৰ লগত বগা কাপোৰ আছে হোৱাইট কাপোৰ আছে টোটেল 300 মিটাৰ 300 মিটাৰ হোৱাইট কাপোৰ আছে ব্লেক কাপোৰ আছে ব্লেক কাপোৰ আছে দোকানীজনৰ লগত 250 মিটাৰ ওকে আৰু দোকানীজনৰ লগত কি আছে অৰেঞ্জ কালাৰৰ কাপোৰ আছে অৰেঞ্জ কালাৰৰ কাপোৰ আছে টোটেল 100 মিটাৰ এতিয়া আমাক এক্সামত কুৱেশ্যন কৰিব যে এই দোকানীজনৰ লগত কিমান মেক্সিমাম লেন্থৰ স্কেল দোকানীজনে কিমান মেক্সিমাম লেন্থৰ স্কেল ইউজ কৰি এই তিনিওটা কাপোৰ জুখিব পাৰিব এই তিনিওটা কাপোৰ যদি দোকানীজনে জুখিব বিচাৰে মেক্সিমাম লেন্থৰ স্কেল কি ব্যৱহাৰ কৰিলে হ'ব
মেক্সিমাম লেন্থৰ মেক্স স্কেল বুলি কৈ দিলো মই ইয়াতে মেক্সিমাম লেন্থৰ কিমান ডাঙৰ স্কেল ব্যৱহাৰ কৰিব পাৰি নেক্সট কুৱেশ্যনটো হৈছে আমাক ক'ব এজন মানুহৰ তাত তিনিটা কণ্টেইনাৰ আছে এটা কণ্টেইনাৰত টোটেল 150 লিটাৰ পানী ধৰে আন এটা কণ্টেইনাৰ আছে যিটো টোটেল 400 লিটাৰ পানী ধৰে আৰু এটা কণ্টেইনাৰ আছে যিটো ধৰিব 30 লিটাৰ পানী ঠিক আছে এতিয়া আমাক ক'ব যদি আমি এই কণ্টেইনাৰটোৰ পৰা এই কণ্টেইনাৰ তিনটা যে আছে ইয়াৰে পৰা যদি পানীখিনি ওলাব বিচাৰো তেতিয়াহ'লে কিমান ডাঙৰ কণ্টেইনাৰ ইউজ কৰিব পাৰিম বা কিমান বেছি জোখৰ আমি পাত্ৰ ব্যৱহাৰ কৰিব পাৰিম এতিয়া এইটোৰ মিনিংটো কি জানানে এইটোৰ মিনিং যদি আমি এক্সপ্লেইন কৰিবলৈ যাওঁ কথাটো এনেকুৱা মই যদি এটা মোৰ ইয়াতে পাত্ৰ আছে যিটোত 50 লিটাৰ মোৰ গাখীৰ ধৰে 50 লিটাৰ গাখীৰ আছে এই 50 লিটাৰ গাখীৰ মই যদি বাহিৰত উলিয়াব বিচাৰো আৰু মই যদি 10 লিটাৰৰ সৰু বাল্টি এটা যদি ব্যৱহাৰ কৰো 10 লিটাৰৰ যদি মই সৰু বাল্টি এটা ইয়াতে ব্যৱহাৰ কৰো তেতিয়া কি হ'ব নো ভাবাচোন এইটো 10 লিটাৰৰ বাল্টি বুলি কৈ দিলো এইটো 10 লিটাৰৰ বাল্টি এই 10 লিটাৰৰ বাল্টি তুলে মই যদি এই 50 লিটাৰ গাখীৰ উলিয়াব বিচাৰো মই কি কৰিব পাৰিম প্ৰথমতে এক বাল্টি উলাই দিলো কিমান থাকিব এক বাল্টি উলাই পেলাই বাহিৰত থৈ দিলে 40 লিটাৰ আৰু এক বাল্টি উলিয়ালো 30 লিটাৰ আৰু এক বাল্টি উলিয়ালো 20 লিটাৰ আৰু এক বাল্টি উলিয়ালো 10 লিটাৰ থাকিব লাষ্টৰ এক বাল্টি উলাই দিলে ডাইৰেক্ট শূন্য যদি মই 10 লিটাৰকৈ ইয়াৰ পৰা গাখীৰ উলিয়াও 5 বাৰ যদি উলিয়াও কাম খতম হৈ যাব কিন্তু মই যদি অলপমান ডাঙৰ বাল্টি এটা ব্যৱহাৰ কৰো যিটোৰ কেপাচিটি হৈছে এনেকুৱা হৈ গ'ল এটা ডাঙৰ বাল্টি এটা মই ব্যৱহাৰ কৰিছো এইটো এটা ডাঙৰ বাল্টি এটা মই ব্যৱহাৰ কৰিলো এতিয়া এই ডাঙৰ বাল্টিটোৰ কেপাচিটি হৈছে 20 লিটাৰ এইটো 20 লিটাৰ কেপাচিটি এই 20 লিটাৰ কেপাচিটিৰ যদি মই বাল্টি এটা ব্যৱহাৰ কৰো তেতিয়া কি হ'ব ভাবি চোৱা দেই 50 লিটাৰ আছে গাখীৰ উলিয়ালো এবাৰ 20 লিটাৰ ইয়াৰ পৰা গুচি গ'ল কিমান থাকিল 20 লিটাৰ গুচি গ'লে 30 লিটাৰ ন 50ৰ পৰা 20 গুচি গ'ল 30 থাকিল আৰু এবাৰ উলিয়ালো কিমান থাকিল 10 লিটাৰ এতিয়া এই 10 লিটাৰ যদি উলিয়াব যাও এই বাল্টিটো ভৰ্তি হ'ব জানো নহয় ইয়াৰ কেপাচিটি হৈছে 20 লিটাৰ ভৰ্তিটো নহয় তো আমাক কুৱেশ্যনত কি সুধিব যে কণ্টেইনাৰ কেইটাত গাখীৰ আছে বা পানী আছে বা পেট্ৰল আছে ডিজেল আছে কিবা ক'ব আৰু কেৰচিন থকা বুলি ক'ব পাৰে যিকোনো লিকুইড আছে সেই লিকুইডখিনি আমি উলিয়াব লাগে আমি এতিয়া এনেকুৱা এটা পাত্ৰ ইউজ কৰিব লাগে যাৰ কেপাচিটিটো মেক্সিমাম হয় মেক্সিমাম মানে পচিবল মেক্সিমাম ঠিক আছে একদম হাইয়েষ্ট পচিবল আমাৰ কণ্টেইনাৰ এটা ইউজ কৰিব লাগে যিটোৰে জুখিব পাৰো বা যিটোৰে উলিয়াব পাৰো এতিয়া মই যদি এই 50 লিটাৰ গাখীৰ 10 লিটাৰৰ বাল্টিৰে উলিয়াও 5 বাৰত মই উলিয়াই দিব পাৰিম পাৰফেক্টলি 5 নম্বৰ বাৰত যেতিয়া উলিয়াম তেতিয়াও এক বাল্টি হ'ব পুৰা কিন্তু 20 লিটাৰৰ পাত্ৰৰে যদি উলিয়াব যাওঁ তেতিয়া কি হ'ব দুবাৰ উলিয়াব পাৰিম ভৰ্তিকে 3 নম্বৰ বাৰ ভৰ্তিকে নোলায় তো সেইকাৰণে আমি 20 লিটাৰৰ পাত্ৰ ব্যৱহাৰ কৰিব নোৱাৰো আমাক এক্সামত কি কয় যে এই তিনিটা পাত্ৰ আছে তিনিওটা পাত্ৰৰ পৰা পাৰফেক্টলি উলিয়াব লাগিব এনেকুৱা নহয় যে লাষ্টৰ বাৰ কিবা কমকে ওলাব এনেকুৱা নহয় যে কিবা ৰৈ যাবও নোৱাৰে পুৰা খালী হৈ যাব লাগিব এণ্ড গোটেইখিনি উলিয়াব লাগিব তেনেকুৱা ধৰণৰ আমাক কথাখিনি এক্সামত ক'ব আৰু কোৱাৰ লগে লগে আমাৰ মানে কুৱেশ্যনৰ হয়তো লেংগুৱেজ তোমালোকে পাই যাবা কুৱেশ্যন মই অলৰেডি ইয়াতে লিখা আছে তো কুৱেশ্যনৰ চিন্তা নকৰিবা কুৱেশ্যন আছে কুৱেশ্যন মই দেখাই দিম বাৰু তো আমাক যেতিয়া এনেকুৱা মেজাৰমেণ্ট ৰিলেটেড কুৱেশ্যন দিব আমি জুখিব লাগে আমাক যেনেকুৱা এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে যে কাপোৰ আছে 300 মিটাৰ 250 মিটাৰ আৰু 100 মিটাৰ এই কাপোৰখিনিৰ আমি মেক্সিমাম স্কেল উলিয়াব লাগে যে মেক্সিমাম একদম দীঘল কি স্কেল ব্যৱহাৰ কৰি এই তিনিওটা কাপোৰে জুখিব পাৰিম তেনেকুৱা কুৱেশ্যনত মনত ৰাখিবা মেজাৰমেণ্ট ৰিলেটেড কুৱেশ্যন মানে ব্ৰেকেটত লিখি থোৱা HCF মই কুৱেশ্যন বুজাই দিলো কুৱেশ্যন কেনেকুৱা হয় কাপোৰ জুখিব দিব নহলে এনেকুৱা গাখীৰ আৰু পানীৰ কথা ক'ব পাৰে তোমালোকে কি কৰিবা সদায় HCF ল'ব লাগিব HCF অফ ইয়াতে আহিব 150 430 ইহঁতৰ HCF কিমান হ'ব 10 আহিব ন মানে 10 লিটাৰৰ যদি মই যদি এটা বাল্টি লওঁ সেই বাল্টিটোৰে যদি মই উলিয়াব যাওঁ সবখিনি ধুনীয়াকৈ উলিয়াব পাৰিম এইটো হ'ব 40 বাল্টি 400 লিটাৰ আছে ন 40 বাৰ উলিয়াব লাগিব এইটো 3 বাল্টি মাত্ৰ 3 বাৰত 30 লিটাৰ খালি এইটো কিমান হ'ব 15 বাল্টি 15 বাৰ এনেকে উলিয়ালে পানী খতম হৈ যাব ঠিক আছে এতিয়া ইয়াতে চাইছো ইয়াতে কি জোখৰ ল'ব পাৰিম ইয়াতে যদি HCF লওঁ কিমান আহিব 100 250 আৰু 300 HCF আহিব ইয়াতে কেলকুলেট কৰি ল'বা তোমালোকে মই কৰি দিলো 50 আহিব মানে 50 মিটাৰ 50 মিটাৰৰ যদি মই যদি স্কেল এটা লওঁ 50 মিটাৰ দীঘল যদি এটা স্কেল ইউজ কৰো তেতিয়াহ'লে আমি কি কৰিব পাৰিম চোৱা অৰেঞ্জ কালাৰৰ কাপোৰখিনি দুবাৰত জুখিব পাৰিম হয়নে 50 মিটাৰৰ যদি মোৰ তাত স্কেল থাকে মই দুবাৰত জুখিব পাৰিম নে দুবাৰত এবাৰ স্কেল পাত দিলো এতিয়া মই যদি এইখন বোৰ্ডখনে সাপোজ মই জুখিব বিচাৰো মই ধৰিলো এইটো মোৰ স্কেল এই স্কেলখনেৰে মই বোৰ্ডখন জুখিব বিচাৰিছো ইয়াৰে পৰা ইয়ালৈকে কি কৰিম প্ৰথমতে ইয়াৰে পৰা এইখিনি তাৰে পিছত তাৰ পৰা এনেকৈ দিম দি পেলাই আৰু এটা ললো তাৰ পৰা আৰু এবাৰ এনেকৈ দিম হয়নে আৰু এবাৰ ইয়াতে দিম
তাৰপিছত আৰু এবাৰ এনেকে দিম তো এনেকে আহিব ন এনেকে আহি গৈ থাকিব এনেকৈ আমি জুখিব পাৰিম তো ইয়াতেও চিমিলাৰ ইয়াতেও আমি কি কৰিছো ইয়াতে আমাৰ গ'লটো হৈছে আমাৰ 50 মিটাৰ ন তো 100 মিটাৰ জুখিব লাগে প্ৰথমতে 50 মিটাৰ জুখিলো সেইখিনি কাটি দিলো আৰু 50 মিটাৰ হৈ গ'ল ন 100 মিটাৰ দুবাৰত হৈ গ'ল এইটো চোৱা আৰু 100 মিটাৰ আছে কেইবাৰ জুখিবা 5 বাৰ 50 মিটাৰ কাটিলে 5 বাৰত গোটেইখিনি জোখা হৈ গ'ল 300 মিটাৰ আছে 6 বাৰ জুখিব লাগিব আলটিমেটলি আমাৰ কাপোৰ কেতিয়াও ৰৈও যোৱা নাই পাৰফেক্টলি জুখিব পাৰি বুজি পালা এইটো হৈছে হাইয়েষ্ট স্কেল ইয়াতকৈ ডাঙৰ স্কেল ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু ইয়াতকৈ সৰু স্কেল বহুত আছে আমি যদি ইয়াতে 1 সেন্টিমিটাৰৰ স্কেল বা 1 মিটাৰৰ স্কেল ব্যৱহাৰ কৰিব যাওঁ তেতিয়াও পাৰিম কিন্তু এইটো হৈছে হাইয়েষ্ট একদম মেক্সিমাম ডাঙৰ স্কেল এইটো ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াতে মেক্সিমাম ডাঙৰ 10 লিটাৰৰ বাল্টি ব্যৱহাৰ কৰিব পাৰি বুজি পালা কুৱেশ্যন এতিয়া দেখাই দিছো মই কুৱেশ্যন কেনেকৈ আহিব এক্সামত এইটো হৈছে কুৱেশ্যন এইটো চোৱা তিনিখন টেংকাৰত ক্ৰমে 403 লিটাৰ 434 লিটাৰ আৰু 456 লিটাৰ ডিজেল আছে তেনে তিনিওটা পাত্ৰৰ ডিজেল সঠিক সংখ্যক বাৰ জখিব পৰা এটা পাত্ৰৰ সৰ্বাধিক ধাৰণ ক্ষমতা হ'ব ধাৰণ ক্ষমতা মানে তাত কিমান লিটাৰ আতিব সকলোতকৈ বেছি কয় সৰ্বাধিক বুলি শব্দটো আছে নে চোৱা ইয়াতে ক'ত গ'ল সংখ্যা ডিজেল জুখিব পৰা পাত্ৰৰ সৰ্বাধিক চোৱা এইটো সৰ্বাধিক এই সৰ্বাধিক শব্দটো কি বুজাইছে সৰ্বাধিক মানে ডাঙৰ ইয়াতে ইংলিছত কি বুলি আছে মেক্সিমাম মানে HCF বুজি পালা HCF তো HCF উলিয়াব লাগিব এইটোৰ HCF উলিয়াই দিয়া আৰু এইটোৰ আৰু সেইখিনিয়ে হৈ যাব আমাৰ কাৰেক্ট এনসাৰ বুজি পালা এটা বেলেগ মাথা মাৰিব লগা নাই জাস্ট HCF উলিয়াব লাগে এইটো এটা কুৱেশ্যন আছে য'ত আমাক কৈছে এখন স্কুলত ইমানজন ল'ৰা ইমানজনী ছোৱালী ডিভাইড কৰা হৈছে ঠিক আছে ইনটু লাৰ্জেষ্ট পসিবল ইকুৱেল ক্লাसेছ মানে একদম কিমানটা মেক্সিমাম কৰিব পাৰি এটা লাৰ্জেষ্ট কৈছে ন লাৰ্জেষ্ট বুলি কৈছে লাৰ্জেষ্ট মানে কি লাৰ্জেষ্ট মানে হৈছে ডাঙৰ সংখ্যা বা আমাক ইয়াতে সৰ্ববৃহৎ বুলি কৈছে সৰ্ববৃহৎ মানে কি ডাঙৰ সংখ্যা উলিয়াব দিছে মানে কি HCF তো ইয়াতে যিখিনি ডাটা দিয়া আছে HCF লৈ দিয়া এইটো সংখ্যা HCF লৈ দিয়া হৈ গ'ল তো সদায় মনত ৰাখিবা ডাঙৰ সংখ্যা উলিয়াব দিলেই মানে HCF কাৰণ H মানে কি হাইয়েষ্ট কমন ফেক্টৰ ঠিক আছে তো ইয়াতে যিকেইটা কুৱেশ্যন আছে সকলোৰে হোমৱৰ্ক থাকিল আজিৰ এই ক্লাছত আমি বেল ৰিংগিঙৰ কুৱেশ্যন আলোচনা কৰিলো আমি মেজাৰমেন্টৰ কুৱেশ্যন আলোচনা কৰিলো আৰু ইয়াতে আমাৰ LCM আৰু HCF খতম হ'ল নেক্সট ক্লাছত আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম যিটোৰ আমাৰ নাম হৈছে টাইম এণ্ড ৱৰ্ক আমি গোটেইখিনি চেপ্টাৰ মেথছৰ এটা ক্ৰনলজি অৰ্ডাৰত পঢ়িম যাতে গোটেইখিনি বুজিবলৈ ভাল হয় তো সকলোৰে নিশ্চয় সহায় হ'ব ক্লাছখিনি ৰেগুলাৰলি চাই থকা সকলে কমেন্ট কৰিবলৈ নাপাহৰিবা এনসাৰ কেইটা কি হ'ব আৰু ভিডিঅটো যদি ভাল লাগিছে অবভিয়াছলি লাইকো কৰিবা শ্বেয়াৰো কৰিবা লগতে মই জনাই দিওঁ যদি কোনোবা আসাম পুলিচৰ কাৰণে যোৱাকালি হয়তো নটিফিকেশনটো শুনিছে হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি নে পৰহি কৈছে যে 5000ৰ আৰু লগে লগে আহিব নিযুক্তি এতিয়া তোমালোকৰ ওপৰত ডিসিশন তোমালোকে কি কৰা তোমালোকে হয়তো ৰেগুলাৰ বেছিছত ভালদৰে পঢ়িব পাৰা যাৰ ফলত তোমালোকে সিওৰ হৈ থাকিবা যে এইবাৰ মোৰ চাকৰি হ'ব আদাৰৱাইজ তোমালোকে ইগনোৰ কৰিব পাৰা যে এনেই দৌৰিব গৈ আছো বা মাজে মাজে দৌৰিবও যোৱা নাই শুই আছো ঠাণ্ডা বতৰ তেতিয়াহ'লে আকৌ সময় আছে ন আমি অহাবাৰ আৰু দৌৰিব লাগিব তাৰে নেক্সট বাৰ আৰু লাগিব যদি এবাৰে যদি আমি বহুত দৌৰি দিও বেছি কষ্ট কৰি দিও এবাৰে হৈ যাব তো সেইকাৰণে অলপমান সিনসিয়াৰ হোৱা নিজৰ লাইফষ্টাইলটোক লৈ পেলাই নিজৰ স্কেডুল এখন বনোৱা ৰেগুলাৰ বেছিছত পঢ়িবই লাগিব এইখিনি সময় মই চেষ্টা কৰি আছো ৰেগুলাৰ বেছিছত ক্লাছখিনি দি যোৱাৰ যাতে তোমালোকৰ হেল্প হয় যাতে এণ্ড অফ দ্য ষ্টৰী এই বেটছটোৰ পৰা বা এই যিখিনি সিৰিজ ষ্টাৰ্ট কৰিছে এই সিৰিজটোৰ পৰা মেক্সিমাম ষ্টুডেণ্টছৰ লাভ হয় সেইটোৱে গোল ৰাখি পেলাই আৰম্ভ কৰিছো বাকী সকলোকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় আমাৰ এই সৈনিক বেটছটো জইন কৰিব পাৰা সেইটো তোমালোকৰ ওপৰত হ'ব বাকী লগ পাম সকলোকে অন্য এটি ক্লাছৰ আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ এণ্ড বাই বাই